আসসালামুআলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মই আজি আকৌ আপোনালোকৰ ওচৰত আহিলোঁ। আপোনালোকৰ মৰমৰ নাজনীন বেগমে মই কৈ আছোঁ। মই এটা কথা মনত লৈ আহিলোঁ। বহুত ধৰণৰ এনেকুৱা কথা শুনিবলৈ পোৱা যায় যে সূৰ্যগ্ৰহণ লাগিছে বা চন্দ্ৰগ্ৰহণ লাগিছে। যিসকল গৰ্ভৱতী মহিলা তেখেতসকলক কোৱা যায় যে কেঁচি চুব নালাগে, কটাৰী চুব নালাগে, এক জেগাত বহি থাকিব লাগে, একো কাম কাজ কৰিব নালাগে, নহ'লে বাচ্ছাৰ ওপৰত সন্তানৰ ওপৰত প্ৰভাৱ পৰিব, মুখখন ফালি যাব পাৰে বা এনেকুৱা কাণবিলাক কাটা কাটা হ'ব কেঁচি চুলে এনেকুৱা নানান ধৰণৰ বহুত ধৰণৰ কথা আছে। আকৌ যেতিয়া সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ হোৱাৰ লগে লগে এক জেগাত বহাই দোৱা পঢ়ি কিবা কিবি বেলেগ ধৰণৰ দোৱা পঢ়ি গা ধুবলৈ দিয়ে, তো কি ৰছীৰে কাটে বা পানীখিনি কাটে, তাৰপিছত সেইখিনিৰে গা ধুবলৈ দিয়ে, এনেকুৱা বহুত কথা শুনিবলৈ পোৱা যায়। তো পিছে মই ভাবিলোঁ যে এই কথাটোৰ ওপৰতে মই এটা কথা কওঁ আপোনালোকক। চক যি হয় আল্লাহৰ ওপৰত হয়, যি হয় যেনেকৈ হয়, যি কৰে আপুনি আল্লাহৰ ওপৰতেই হয়, যি হয়। আৰু এইটো কথা কোৰাণচিপত লিখা নাই যে এনেকুৱা চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণত মাইকী মানুহবিলাকক এক জেগাত ইবাদত কৰি থকাটো বহুত ডাঙৰ কথা। যদি তেখেতে কোৰাণচিপ তিলাৱত কৰি আছে বা নামাজ বোলে দুই একাত বোলে নফিল নামাজ পঢ়ি আছে, চবতকৈ বেহতৰ সেইটো হয়। যদি সেইটো তেখেতে কাম কৰিব বিচাৰে, তেখেতে কৰে, তো আলহামদুলিল্লাহ, সেইটো আল্লাহৰ বহুত ডাঙৰ শুক্ৰিয়া আদা হৈ যাব, আল্লাহৰে বহুত খুচি হৈ যাব। যেনেকৈ বৰষুণ দিয়ে, বিজুলী মাৰে বা ধুমুহা বতাহ আহে, বাছ সেইটোৱে এটা কথা হৈ যায় যে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ সেই তেনেকুৱা ধৰণৰ বস্তু হয়। তাত ইমান ভয় খাবলগীয়া বা প্ৰেগনেণ্ট লেডি এনেকুৱা হৈ যাব তেনেকুৱা, তো বাচ্ছাৰ ওপৰত তেনেকুৱা কোনো প্ৰভাৱ নপৰে। আৰু চাইণ্টিফিকলি আপুনি যদি চাবলৈ যায় তো তেনেকুৱাও কোনো প্ৰভাৱ দেখা নাযায়। তো সেইকাৰণে ইনশাআল্লাহ আপোনালোকে এই চব মনৰ পৰা এইবিলাক ভাৱ ওলোৱাই দিব, আল্লাহৰ ওপৰত তৱাক্কুল। আৰু যদি আপুনি কিছু কাম কৰি আছে, সেই কাম ৰখাই দিব নোৱাৰে, তেতিয়াহ'লে বেলেগ কথা। যদি আপুনি ৰখাই দিব পাৰে, তেতিয়াহ'লে সেইটো সময়ত এক জেগাত বহি আপুনি তছবিহ ল'ব পৰা অৱস্থাত আছে যদি তছবিহ লৈ থাকক, আল্লাহৰ ওপৰত তৱাক্কুল কৰি থাকক। আল্লাহে মোক যেন সকলো ধৰণৰ পৰা হেফাজত কৰে আৰু কোনো বালা মুচিবত নাহে মোৰ বাচ্চাটোৰ ওপৰত। আৰু যদি পাৰে দুই একাতকৈ নফিল নামাজ পঢ়ি থাকিব পাৰে। আমাৰ নবীজীয়ে এইখিনি হুকুম কৰিছে আৰু আমাৰ নবীজীক ফ'ল' কৰাটোৱে আমাৰ জৰুৰী। এইবিলাক বেলেগ মানুহৰ আং বাং কথা শুনাটো বেয়া কথা। যিহেতু মই মোৰ বাচ্ছাৰ সময়ত, মোৰ ল'ৰা এটা জন্ম দিয়া সময়ত, মই প্ৰেগনেণ্ট থকা অৱস্থাত মই নিজে কেক কাটি আছিলোঁ। চবেই মোক ভয় খুৱাই দিছিলে যে বাচ্ছা এনেকুৱা অপং হ'ব বা কাণবিলাক কাটা হ'ব, মুখখন কাটা হ'ব। আলহামদুলিল্লাহ, আল্লাহ লাখ শুক্ৰিয়া, আল্লাহৰ ওপৰত মই তৱাক্কুল কৰি দুই ৰেকাত নামাজ পঢ়ি কান্দিছিলোঁ, ইয়া আল্লাহ, মই এতিয়া কি হ'ব মোৰ বাচ্চাটোৰ ওপৰত। কিন্তু তেনেকুৱা কোনো কথা নাই। আলহামদুলিল্লাহ, মোৰ বাচ্চা ধুনীয়াকৈ জন্ম হ'ল, আল্লাহৰ ওপৰত তৱাক্কুল কৰাৰ কাৰণে। আৰু তেনেকুৱা মই একো নেদেখুৱা যে মোৰ বাচ্চাটো এনেকুৱা কিবা এটা হৈছে। সেইকাৰণে মই বাচ্চা আপোনালোকক ক'ম যে প্ৰতিটো সময়ত আল্লাহৰ ওপৰত তৱাক্কুল কৰিব। ভালো আল্লাহৰ পৰাই হয়, বেয়াও আল্লাহৰ পৰাই হয়। আৰু চবতকৈ বেছি সেইটো সময়ত বেছি ইবাদতৰ কাম কৰি থাকিব, আল্লাহৰ নাম লৈ থাকিব, জিকিৰ কৰি থাকিব। সেয়ে আপোনাক নেক সন্তান, নেক অলাদ দিব। আৰু যিমান পাৰিব ঢিলা কাপোৰ পিন্ধিব, যাতে আপোনাৰ গাৰ অংগই বেলেগ মানুহে নেদেখে। আৰু পৰাপক্ষত বাহিৰত ঘৰৰ পৰা বাহিৰত তেনেকৈ নোলাব, যাতে আপোনাৰ বেলেগ গেৰ মানুহে আপোনাক দেখে বা আপোনাৰ গা হাতবিলাক দেখে, তেনেকুৱা অৱস্থা নাথাকিব। যদি বিশেষ যাবলগীয়া হৈ যায়, মেডিকেল যাবলগীয়া হৈ যায় বা কিছু কামৰ কাৰণে ওলাই যাবলগীয়া হয়, তো অকণমান ঢিলা কাপোৰ পিন্ধিব বা ডাঙৰ চাদৰেৰে নিজৰ গাত ঢাকি ল'ব। আৰু যিমান আপুনি আব্ৰুত থাকিব, যিমান আল্লাহৰ ইবাদত কৰি থাকিব, আল্লাহৰ ওপৰত তৱাক্কুল কৰি থাকিব, আল্লাহে আপোনাক নেক অলাদ দিব। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। বাছ মোৰ কাৰণে দোৱা কৰিব, আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।